বৰক্ষেত্ৰীত কালাৰ দিয়াত অঘটন টুলুঙা নাও ডুবি আহত 2 কিশোৰী মোকালমোৱা মহকুমা অসামৰিক প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ হয় যদিও মৃত্যু বুলি ঘোষণা কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলা গাঁৱৰ ওচৰৰ কালদিয়া চৰৰ একেখন গাঁৱৰে 8জন মানুহ এখন টুলুঙা নাওত ঘৰ অভিমুখী আহি থকা সময়তে নাওখন ডুব যায়। 6জন কোনোমতে ততাতৈয়াকৈ উঠি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 2জন পানীত ডুবি যায়। স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে মাৰিফা খাতুন আৰু আশ্ৰাফুল আলীক। সংকটজনক অৱস্থাত 2 কিশোৰীক মোকালমোৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। অৱশেষত চিকিৎসালয়ত উপস্থিত হৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া কষ্টপ্ৰায়ে ঘটনাৰ বুজ লয়। তাৰমানে ঘৰত যাই থকাৰ সময়ত টুলুঙা নাওৰে 8জনমান মানুহ আছিল। নাওটো তাৰমানে ডুব যায়, অলপ জেগা যাই কিনে ডুব যোৱাৰ ফলত গোটেইকেইটা মানুহ পানীত পৰি যায়। পানীত পৰি যোৱাৰ পিছত কিবা কিবিকৈ তাৰে 6জনমান উঠি যায় আৰু 2জনমান পানীত পৰি থাকে। আমি গাঁৱৰ মানুহ আহি কিনে কিবা কিবি বিশ্ৰামকৈ উলিয়ালোঁ। 2জন মেডিকেলত আনিলোঁ। মেডিকেলত অনাৰ পিছত এই ডাক্তৰে চালে, ডাক্তৰে ভালকৈ একো চোৱা নাই। মই জনামতে ডাক্তৰে ভালকৈ একো চোৱা নাই, চাইছে হাতেদি লাৰি চাইছে, এই ডাইৰেক্ট চিন্তিত হ'ল। কোন জেগাত হৈছিলে? কোন জেগা? বৰতলা হাইস্কুল চকৰ এই দক্ষিণ চাইডে গাঁও কালাদিয়া কৰি। ল'ৰাজনৰ নাম মাৰফা। ল'ৰাটো কিমান বয়স হ'ব? 15 বছৰ। ছোৱালীটো 5 বছৰ। গাঁওখন কালাৰ দিয়া। ডক্তৰে মানে চিকিৎসা কৰা নাই নেকি? চিকিৎসা চাইছে, ভালদৰে চোৱা নাই। ভালদৰে চোৱা নাই। তাৰমানে হাতেদি পানীত পৰা ৰোগী এটা কি কৰিব লাগে? হাতেদি লাৰিয়ে চাব লাগিব। কিবা কিবি পানী খাইছে না কি কৰিছে সেইটো চাব লাগিব। মইদুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।